কাৰোবাৰ অভিযোগত প্ৰতিক্ৰিয়া দিব নালাগে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ কেতিয়াবা এনেকুৱা হয় যে কোনোবাই আমাৰ অভিযোগ কৰে, আমাৰ সমালোচনা কৰে, সামাজিক মাধ্যমত আমাৰ পোষ্টৰ তলত বেয়াকৈ কমেণ্ট কৰে, আৰু তেতিয়া কি হয়, আমাৰ খং উঠে আৰু আমি খঙতে তাৰ প্ৰতিক্ৰিয়া দিওঁ, হয়নে, তাৰ প্ৰত্যুত্তৰ দিওঁ। আৰু সেইটোৱে বিচাৰে সেইসকল লোকে, যিসকলে অভিযোগ কৰে, সমালোচনা কৰে, বেয়াকৈ মন্তব্য কৰে, সেইসকল লোকে সেইটোৱে বিচাৰে যাতে আমি তেওঁলোকৰ অভিযোগৰ, তেওঁলোকৰ সমালোচনাৰ, তেওঁলোকৰ মন্তব্যৰ আমি প্ৰতিক্ৰিয়া দিওঁ, আমি প্ৰত্যুত্তৰ দিওঁ। আৰু সেই প্ৰতিক্ৰিয়া, সেই প্ৰত্যুত্তৰক লৈ পেলাই তেওঁলোকে যাতে বিতৰ্ক কৰিব পাৰে। বন্ধুসকল, তেওঁলোকৰ এটাই উদ্দেশ্য, যাতে তেওঁলোকে বিতৰ্ক কৰিব পাৰে, হয়নে, তেওঁলোকে বিতৰ্ক কৰাই উদ্দেশ্য। আৰু সেইকাৰণে তেওঁলোকে মানুহৰ দুখ গুণ বিচাৰি ফুৰে, হয়নে, কাৰোবাৰ ক'ৰবাত কিবা ভুল হৈছে নেকি, কাৰোবাৰ কিবা দুখ ওলাইছে নেকি, সেইবিলাক বিচাৰি ফুৰে। আৰু যেতিয়াই কাৰোবাৰ দুখ পাই যায়, কাৰোবাৰ কিবা ভুল পাই যায়, তেতিয়াই তেওঁলোকে সেইজন লোকক জোকাই লয়, হয়নে, তেওঁলোকক অভিযোগ কৰে, সমালোচনা কৰে, বেয়াকৈ মন্তব্য কৰে, যাতে সেইজন লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া দিয়ে, তেওঁলোকৰ প্ৰত্যুত্তৰ দিয়ে, আৰু তেতিয়াই তেওঁলোকে বিতৰ্ক কৰিব পাৰে। বন্ধুসকল, তেওঁলোকৰ এইটো অভ্যাসে, হয়নে, আৰু তেওঁলোকে ইয়াতেই সন্তুষ্টি অনুভৱ কৰে, সুখ অনুভৱ কৰে। আনৰ দুখ বিচাৰি, আনক অভিযোগ দি, আনক সমালোচনা কৰি, আনক বেয়াকৈ মন্তব্য কৰি তেওঁলোকে সুখ অনুভৱ কৰে, সন্তুষ্টি অনুভৱ কৰে। আৰু তেওঁলোকৰ চিন্তাধাৰাত এটাই আছে বন্ধুসকল, যে আমি যদি কাৰোবাৰ দুখ উলিয়াই পেলাই সমাজৰ মাজত দেখুৱাব পাৰোঁ, কাৰোবাৰ সমালোচনা কৰিব পাৰোঁ, তেতিয়া সমাজে আমাক ভাল পাব, তেওঁতকৈ আমাক ভাল পাব। আৰু সেইকাৰণে তেওঁলোকে সদায় জনপ্ৰিয় মানুহক চিলেক্ট কৰে, হয়নে, যিজন মানুহ জনপ্ৰিয় হৈ পৰে, যিজন উন্নতি শিখৰত যায়, আগবাঢ়ি যায়, সেইসকল লোকক তেওঁলোকে টাৰ্গেট কৰে। আৰু টাৰ্গেট কৰি পেলাই তেওঁলোকক জোকাই লয়। জোকাই লোৱাৰ পিছত তেওঁলোকৰ যেতিয়া প্ৰতিক্ৰিয়া পায়, প্ৰত্যুত্তৰ পায়, সেই প্ৰতিক্ৰিয়া প্ৰত্যুত্তৰক লৈ পেলাই তেওঁলোকে বিতৰ্ক কৰে। সেই বিতৰ্কৰ পৰা বন্ধুসকল তেওঁলোকৰ কি পৰিণাম হ'ব সেইটো চিন্তা নকৰে। তেওঁলোকে পিছলৈ কেতিয়াও চিন্তা নকৰে, বৰ্তমান কি কৰিছে সেইটো চিন্তা কৰে। কাৰণ তেওঁলোকৰ চিন্তা শক্তি নাথাকে, তেওঁলোকৰ বিবেক শক্তি নাথাকে। তেওঁলোকে সদায় আনৰ বদনাম কৰা, আনৰ দুখ বিচৰা, আনক সমালোচনা কৰা, সেইটোৱেই চিন্তা কৰি থাকে, হয়নে। আৰু সেইকাৰণে বন্ধুসকল, সেইসকল লোকক সদায় পৰজীৱী উদ্ভিদ বুলি ক'ব পাৰি, হয়নে। তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সদায় পৰজীৱী উদ্ভিদৰ দৰে, হয়নে। যেনেকৈ এটা পৰজীৱী উদ্ভিদে বেলেগ গছত আশ্ৰয় লৈ পেলাই তেওঁলোকৰ জীৱনটোক চলাই নিয়ে, সেইদৰে সেইসকল লোকে, যিসকলে আনৰ অভিযোগ কৰে, আনৰ সমালোচনা কৰে, হয়নে, আনক বেয়াকৈ মন্তব্য কৰে, সেইসকল লোকে সেই তেনেকৈ আনৰ আশ্ৰয় লৈ পেলাই তেওঁলোকৰ জীৱনটোক চলাই নিয়ে। তেওঁলোকৰ নিজৰ অভিজ্ঞতা, নিজৰ প্ৰতিভা, নিজৰ যোগ্যতা বুলি একোৱেই নাথাকে, হয়নে। মাত্ৰ তেওঁলোকৰ এটাই উদ্দেশ্য, তেওঁলোকে কেনেকৈ কাৰোবাক দুখ উলিয়াব পাৰে, কেনেকৈ কাৰোবাক বদনাম কৰিব পাৰে, আৰু সেইটোক লৈ বিতৰ্ক কৰিব পাৰে, আৰু বিতৰ্ক কৰি পেলাই তেওঁলোকে নিজৰ জীৱনটোক চলাব পাৰে। বন্ধুসকল, তেওঁলোকে সদায় জনপ্ৰিয় মানুহ এজনক বদনাম কৰি তেওঁৰ ওপৰত জিলিকিবলৈ যায়, সমাজত জিলিকিবলৈ যায়। যেনেকৈ এটা পৰজীৱী উদ্ভিদে বেলেগ এজোপা গছত আশ্ৰয় লৈ পেলাই নিজৰ সৌন্দৰ্যতা বঢ়াব চেষ্টা কৰে, সেইদৰে এইসকল লোকে যি আনৰ অভিযোগ কৰে, আনৰ সমালোচনা কৰে, আনৰ বদনাম গায়, সেইসকল লোকে আনৰ আশ্ৰয় লৈ পেলাই, আনৰ বদনাম গায়, আনৰ অভিযোগ দি, আনক সমালোচনা কৰি তেওঁলোকে সমাজৰ মাজত সৌন্দৰ্যতা বঢ়াব চেষ্টা কৰে, নিজক শ্ৰেষ্ঠ বুজাবলৈ কাৰণে চেষ্টা কৰে, হয়নে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ মানুহৰ পৰা সদায় আমি বাচি থাকিব লাগে, হয়নে। আৰু ইয়াৰ পৰা বাচিবলৈ এটাই উপায়, যেনেকৈ এটা পৰজীৱী উদ্ভিদে যদি কোনোবা এজোপা গছত আশ্ৰয় লৈছে, সেই গছজোপাৰ পৰা সেই পৰজীৱী উদ্ভিদটো কাটি পেলাই দিব লাগিব, হয়নে। সেইদৰে
পৰজীৱী উদ্ভিদৰ দৰে লোকসকলক আমি কি কৰিব লাগিব, তেওঁলোকক ইগনোৰ কৰিব লাগিব, তেওঁলোকক গুৰুত্ব দিব নালাগিব। তেওঁলোকে যি সমালোচনা কৰে, যি অভিযোগ আনে, যি মন্তব্য দিয়ে, তাৰ প্ৰত্যুত্তৰ কেতিয়াও দিব নালাগে, তাৰ প্ৰতিক্ৰিয়া কেতিয়াও দিব নালাগে। তেওঁলোকে যি কৰে কৰি থাকিব দিব লাগে, আমি মনে মনে নিজৰ কাম কৰি থাকিব লাগে, হয়নে? বন্ধুসকল, আমি যদি কাৰোবাৰ অভিযোগ, কাৰোবাৰ সমালোচনা, কাৰোবাৰ মন্তব্যক লৈ পেলাই আমি ব্যস্ত হৈ যাম, আমাৰ সময়টো তাত যাব, হয়নে? আমাৰ চিন্তা শক্তি তাত যাব, আমি সম্পূৰ্ণ চিন্তা তাত সোমাই যাব আৰু সেইটোকে ভাবি থাকিম যে আমুকে মোক এইটো কৰিলে, তামুকে মোক দোষাৰোপ কৰিছে, তেওঁ মোক অভিযোগ কৰিছে, হয়নে? সেই চিন্তাত যেতিয়া আমি সোমাই থাকিম নহয়, যোনটো আমাৰ উদ্দেশ্য, যোনটো আমাৰ লক্ষ্য, আমি যি উদ্দেশ্যেৰে আমি কাম কৰি গৈছো, সেই চিন্তাটো আমাৰ সলনি হৈ যাব, আমাৰ খেলি মেলি হৈ যাব। আৰু যেতিয়া খেলি মেলি হৈ যাব, আমি আমাৰ নিজৰ উদ্দেশ্য লৈ আমি নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম, হয়নে? আৰু সেইটোৱে তেওঁলোকে বিচাৰে, যাতে আমাৰ যোনটো উদ্দেশ্য, যোনটো লক্ষ্য, সেই লক্ষ্য পথৰ পৰা যাতে আমি আঁতৰি যাওঁ। পৰজীৱী উদ্ভিদৰ এটাই লক্ষ্য, যেনে কেনেবাকে কোনোবা এজোপা গছত আশ্ৰয় লৈ পেলাই সেই গছজোপাক মাৰি পেলাই আমি কেনেকে তাত নিজৰ জীৱন কটাব পাৰোঁ। সেইদৰে এই সকল লোক, যিসকল পৰজীৱী উদ্ভিদৰ দৰে হয়, সেই সকল লোকে সদায়, যিসকল জনপ্ৰিয় লোক, যিসকলে মানে ভাল কাম কৰি আগুৱাই গৈছে, সেই সকল লোকৰ আশ্ৰয় লৈ পেলাই তেওঁলোকক বদনাম কৰি, তেওঁলোকক সমালোচনা কৰি, তেওঁলোকক বেয়াকে অভিযোগ দি, বেয়াকৈ মন্তব্য দি, তেওঁলোকৰ মন ভাঙি তেওঁলোকক যাতে অতৰাই দিব পাৰে, সেইটো চিন্তা কৰে, হয়নে? তো বন্ধুসকল, সেইকাৰণে এনেকুৱা ধৰণৰ মানুহৰ পৰা সদায় আমি নিজকে বচাই চলিব লাগে। আৰু বচাই চলাৰ এটাই উপায়, তেওঁলোকে যি অভিযোগ কৰে, যি সমালোচনা কৰে, যি মন্তব্য কৰে, তাৰ প্ৰত্যুত্তৰ আমি কেতিয়াও দিব নালাগে, তাৰ প্ৰতিক্ৰিয়া আমি কেতিয়াও দিব নালাগে। আমি মনে মনে নিজৰ কাম কৰি গৈ থাকিব, হয়নে? যেনেকে এটা কুকুৰে ৰাস্তাত যেতিয়া ভুকে, তাৰ যদি প্ৰতিক্ৰিয়া দিয়ে, সি বেছিকে ভুকিব, হয়নে? এটা কুকুৰে ভুকি আছে, তাক যদি আমি জোকাই দিওঁ, হেই হেই বুলি কৈ দিওঁ, সি আকৌ ভুকা আৰম্ভ কৰিব, বেছিকে ভুকিব। আৰু যদি তাক গুৰুত্ব নিদি পেলাই আমি আগুৱাই গুচি যাওঁ নহয়, সেই কুকুৰটোৱে তাতে ভুকা বন্ধ কৰি দিব, ভুকি ভুকি এটা ভাগৰ লাগিব, ৰখি যাব। সেইদৰে যিসকল পৰজীৱী লোক, সেই পৰজীৱী লোকসকলে, যিসকলে তাৰমানে আনৰ অভিযোগ কৰে, হয়নে, আনৰ সমালোচনা কৰে, আনক বেয়াকে মন্তব্য কৰে, সেই সকল লোকক যদি প্ৰতিক্ৰিয়া নিদিওঁ, যদি তেওঁলোকৰ প্ৰত্যুত্তৰ নিদিওঁ, তেতিয়া তেওঁলোকে ভুকি ভুকি মনে মনে থাকি যাব, হয়নে? তেওঁলোকে মানে ভাগৰি পৰিব, আৰু তেতিয়া এজনৰ পৰা ইজনক ধৰিব, সিজনৰ পৰা সিজনক ধৰিব, তেনেকেই থাকিব, হয়নে? তেওঁলোকৰ উদ্দেশ্য, তেওঁলোকৰ লক্ষ্যই এটাই, কাৰণ তেওঁলোকৰ কোনো প্ৰতিভা নাই, কোনো দক্ষতা নাই, কোনো যোগ্যতা নাই, তেওঁলোকে সদায় আনৰ আশ্ৰয় ল'বলৈ চেষ্টা কৰে, হয়নে? আনৰ আশ্ৰয় কেনেকে লয়? কাৰোবাৰ দুখ গুণ বিচাৰি, হয়নে? কাৰোবাৰ বেয়া কি হৈছে নেকি, কাৰোবাৰ কিবা ভুল হৈছে নেকি, সেইবিলাক বিচাৰিব, বিচাৰি পেলাই তাক লৈ পেলাই অভিযোগ আনিব, অভিযোগ অনাৰ পিছত তাৰ ওপৰত মানে সমালোচনা কৰিব, সমালোচনা কৰাৰ পিছত কিছুমান মন্তব্য দিব, হয়নে? যাতে সেই মানুহজনৰ খং উঠে, আৰু খং উঠাৰ লগে লগে সেই মানুহজনে যেতিয়া প্ৰতিক্ৰিয়া দিব, প্ৰত্যুত্তৰ দিব, সেইটোক লৈ পেলাই বিতৰ্ক কৰি 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 তেওঁলোকে নিজৰ জীৱন চলাই থাকে। সেইটো বন্ধুসকল আপোনালোকে ছচিয়েল মিডিয়াত দেখি আছে, বৰ্তমান সেইটো চলি আছে, হয়নে? আৰু সেইটোৱেই কৰি থাকে তেওঁলোকে, হয়নে? তেওঁলোকৰ পৰিণাম সদায় বেয়াই হয়, কাৰণ তেওঁলোকৰ এটা সময়লৈকেহে সেইটো কৰিব পাৰে। যেতিয়া মানুহে সকলোৱে গম পাই যায় যে ইয়াৰ চৰিত্ৰটো তেনেকুৱা, ইয়াৰ স্বভাৱেই তেনেকুৱা, তেতিয়া সেই মানুহজনক সকলোৱে ইগনোৰ কৰা আৰম্ভ কৰে। সেইটো বস্তু তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে, তেওঁলোকে চিন্তা কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ চিন্তা শক্তি আটাইতকৈ দুৰ্বল, হয়নে? চিন্তা শক্তি দুৰ্বল কাৰণেই তেওঁলোকে আনৰ আশ্ৰয়, হয়নে? তো বন্ধুসকল, সেইকাৰণে কাৰোবাৰ অভিযোগত কেতিয়াও প্ৰতিক্ৰিয়া দিব নালাগে, হয়নে? তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক
প্ৰফাইলটোতো আপোনালোকে ফলো কৰিছে তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছো কাৰণ মোৰ বিশ্বাস আছে যেনেকৈ ভগৱানৰ ওপৰত বিশ্বাস ঈশ্বৰৰ ওপৰত বিশ্বাস আপোনালোকৰ ওপৰতো বিশ্বাস মোৰ ভিডিঅ' আপোনালোকে এদিন চাব মোৰ ভিডিঅ' চাই ভাল পাব লাইক কমেন্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ ফেসবুক প্ৰফাইলটো ফলো কৰিব সেই বিশ্বাসৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছো আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছো